গৌৰৱ গগৈ পাকিস্তানৰ লগত থাকে, অখিল গগৈ কাৰ লগত থাকে নিজেও নাজানে। আৰু লুৰিণজ্যোতি গগৈৰ ওপৰতো মই এটা ডাঙৰ অভিযোগ এটা আনিব খুজিছোঁ। লুৰিণজ্যোতি গগৈয়ে গুৱাহাটীত কুনকি চৌধুৰী বুলি এগৰাকী মহিলাক AJPৰ প্ৰাৰ্থী দিছে। সেই কুনকি চৌধুৰীৰ মা হৈছে সুজাতা গুৰুং চৌধুৰী। তেওঁ হৈছে ছিকিমৰ মহিলা আৰু কুনকি চৌধুৰী তেওঁৰ মা। ইমানলৈকে মোৰ আপত্তি নাই, কিন্তু এই যে সুজাতা গুৰুং চৌধুৰী, তেওঁ ইনষ্টাগ্ৰামত কেইবাখনো ফটো দিছে গৰুৰ মাংস খাই পেলাই। মই এখন ফটো আপোনালোকক দেখুৱাব খুজিছোঁ। এইটো হৈছে কুনকি চৌধুৰীৰ মা সুজাতা গুৰুং চৌধুৰী। এই গৰুৰ মাংসৰ পিচটো লৈ তেওঁ গৰুৰ মাংস খাই তেওঁ আমাৰ সনাতনী লোকক প্ৰত্যাহ্বান জনাইছে। তাৰ উপৰিও আপোনালোকে জানে যে আমাৰ এসময়ত চিকেন নেক কাটি দিয়াৰ ধমকি দিছিলে সাৰজিৎ ইলাম আৰু উমৰ খালিদ বুলি দুজন, মই চৈতান বুলিয়ে ক'ম। এই সুজাতা গুৰুং চৌধুৰী তেওঁৰ ফেচবুকত অপেনলি সাৰজিৎ ইলাম আৰু আমাৰ আৰু এজন চৈতান, নামটো ময়ে পাহৰি যাওঁ, আমাৰ জেলত আছে বৰ্তমান, এই গোটেই পাৰ্টিটোক তেওঁ অপেনলি সমৰ্থন কৰি উমৰ খালিদ আৰু সাৰজিৎ ইমামক তেওঁ সমৰ্থন জনাইছে যে ভাৰতৰ পৰা চিকেন নেকটো কাটি দিয়াটো কোনো ভুল কথা নহয়। দ্বিতীয়তে তেওঁ কৃষ্ণৰ ওপৰত কৈছিল যে ভগৱান কৃষ্ণৰ ওপৰত মোৰ কোনো আস্থা নাই। এই কুনকি চৌধুৰীৰ মাক সুজাতা গুৰুং চৌধুৰীয়ে কৈছিল আমি পাকিস্তানক ৰাজনৈতিক সাধাৰণ কথোপকথনত শত্ৰু হিচাপে ৰাখিছোঁ, কিন্তু তেওঁলোক আচলতে শত্ৰু হয় নেকি? তাৰমানে লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ যিখন মঞ্চ, য'ত শ্বহীদৰ কেঁচা তেজ জড়িত হৈ আছে, সেইখন মঞ্চৰ পৰা এনেকুৱা এগৰাকী ছোৱালীক টিকট দিছে যোনে ভগৱান কৃষ্ণক সমালোচনা কৰিছে, গৰুৰ মাংস অপেনলি খাই ইনষ্টাগ্ৰামত ফটো দিছে আৰু সাৰজিৎ ইলাম উমৰ খালিদক ছাপোৰ্ট কৰিছে আৰু কৈছে পাকিস্তান আমাৰ এনিমি ৰাষ্ট্ৰ নহয়। এইজনে হৈছে লুৰিণজ্যোতি গগৈ। ইন্দিৰা গান্ধীৰ হাতত 860 জন শ্বহীদ মৃত্যু হৈছিল। লুৰিণজ্যোতি গগৈক ইলেকশ্যন জিকাবৰ কাৰণে গান্ধী ফেমিলিৰ প্ৰয়োজন আছে নেকি? আমিতো আছুৰ নেতা লুৰিণজ্যোতি গগৈৰ দৰে জেনেৰেল ছেক্ৰেটাৰী নাছিলোঁ। যিটো আছুৰ প্লেটফৰ্মত আন্দোলন কৰি 860 জন শ্বহীদ হ'ল, তাত আমি মাতা বেলেগ কথা, গৌৰৱ গগৈয়ে মাতা বেলেগ কথা। লুৰিণজ্যোতি গগৈয়ে প্ৰিয়ংকা গান্ধীক কিয় মাতিবলগীয়া হ'ল? তাৰমানে MLA হোৱা আৰু MLA হৈ কোনোবা এগৰাকীক বিয়া কৰোৱা, এইটোৱে মোৰ জীৱনৰ আজি আল্টিমেট লক্ষ্য। তাৰ বাদে মোৰ জাতি মাটি ভেটিৰ প্ৰতি কোনো মৰম নাই। মই লুৰিণজ্যোতি গগৈক প্ৰত্যাহ্বান জনাম, কুনকি চৌধুৰীৰ মাকৰ বিষয়ে মই কোৱা কথাখিনি তেওঁ মোক প্ৰত্যাখ্যান কৰক। আপোনালোকে কিছুমান কথাত এটা ভুল কৰি প্ৰচাৰ কৰে। ভূপেন হাজৰিকাৰ সমাধি হওঁতে 4 বছৰ লাগিছিল। 6 মাহত ড্ৰয়িং ডিজাইন কৰি সমাধি কৰিলে সেইটো জুবিনক ভাল পোৱা হ'ব নে বেয়া পোৱা হ'ব? সেইকাৰণে জীৱনকালত জুবিনক ভাল পোৱা মানুহবিলাকক এই কামবোৰ কৰিব দিয়ক। যোনে জীৱনকালত জুবিনক বেয়াই পাইছিলে তেওঁলোকে বেছি ভক্ত হৈ থাকিলে গণ্ডগোলে হ'ব। সেইকাৰণে এটা শ্বহীদ বাকৰি বনাওঁতে কিমান দিন লাগিল? 5 বছৰ নালাগিলে। তাৰমানে আপোনালোকে 6 মাহতে যেনে তেনে কিবা এটা বনাই দিয়াটো বিচাৰে। জুবিনক ইমান বেয়া কিয় পায়? নহয়, জুবিন প্ৰেমী বোলা দুটা বস্তু আছে, এটা পলিটিকেল জুবিন প্ৰেমী আৰু এটা অৰিজিনেল জুবিন প্ৰেমী। অৰিজিনেল জুবিন প্ৰেমীয়ে বিচাৰে
যে ধুনীয়াকৈ ড্ৰয়িং হওক, সুন্দৰ এটা সমাধি হওক, আৰু ডুপ্লিকেট জুবিন প্ৰেমীয়ে বিচাৰে যে কিয় নহ'ল বুলি কৈ ৰাজনীতি কৰিব লাগে। আপোনালোকে মোক কওকচোন, 6 মাহত যদি কিবা এটা সমাধি বনে, সেইটো সমাধি হ'ব নেকি? সেইটো কংগ্ৰেছৰ দিনৰ অংগনবাদী কেন্দ্ৰ টাইপ হ'ব, পাৰৰ বা এটা। তেনেকৈ জুবিনক অপমান কৰিব কিয় বিচাৰে? মইতো আপোনালোকৰ মানসিকতাবিলাকে বুজি নাপাওঁ যে জুবিনক ভাল পায় নে বেয়া পায়। আৰু এতিয়া অমৃত প্ৰভাৰ কি ক'ব খুজিছে? তেতিয়া উকিলৰ কথাটো মই উত্তৰ দিব লাগিব। উকিলৰ কথাত উত্তৰ জাজে দিয়ে নে মন্ত্ৰীয়ে দিয়ে? আপোনাৰ আচল উদ্দেশ্যটো কওক, আপোনাৰ কি আপোনাৰ প্ৰশ্নটোৰ আচল পেটত থকা কথাটো কওক, মুখত থকাটো বাদ দিয়ক। ন্যায় পাব লাগে, ন্যায় এনেকৈ ন্যায় পায় নেকি? যদি ন্যায় পাব লাগে, আপোনালোকে ভগৱানক প্ৰাৰ্থনা কৰক যাতে গোচৰটো ভাল হয়, জাজে ভাল জাজমেণ্ট দিয়ে। আৰু ভাল উকিল যদি আছে, কোৰ্টত যাব লাগে। গতিকে আপোনালোকে জুবিনক ন্যায়ৰ লগত নাই, আপোনালোক আছে ৰাজনীতিৰ নামত, যে কেনেকৈ এইবিলাক প্ৰশ্ন কৰি 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 জুবিনক বিতৰ্কিত কৰি ৰাখিব পাৰে। ন্যায়টো দিলোৱেই, আমাৰ কাৰণেইতো আজি কোৰ্টত কেছ গ'ল। আজি আমি যদি নাথাকিলোহেঁতেন, ছিংগাপুৰে ৰেহাই দিয়াৰ পিছতো কেছ চলি থাকে নেকি? ক'ব লাগে ছাৰ আপোনাক ধন্যবাদ, 6 মাহলৈকে আপুনি কাকো বেইল ল'ব দিয়া নাই। আকৌ উল্টা কৈ থাকে। হ'ব বাইদেউ, আপুনি কোন পেপাৰৰ? কি এইবুলিও কিবা এটা আছে নেকি অসমত? কি আছে চেনেল? ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, লগতে এটা হাইপো কৰিব। আৰু আপোনাৰ কিবা মতামত থাকিলে কমেণ্টত নিশ্চয় জনাব। ধন্যবাদ। আজিলৈ ইমানে, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত।